কেতিয়াবা ফুলবোৰ কিছুমান মানুহৰ ৰূপত আমাৰ জীৱনলৈ আহে। ফুলবোৰ শুদ্ধ কৰিবলৈ হ'লে সেই সম্পৰ্কবোৰক ত্যাগ কৰিব লাগিলে সেয়া তেজৰে হওক বা মনৰে। অভিমন্যুৰ জীৱনলৈও ফুল হৈ আহিছিল শৰ্মিষ্ঠাৰ ওপৰত, কিন্তু সন্ধ্যাৰ বুজনিত সি আজি সেই ফুলটোক সম্পূৰ্ণৰূপে আঁতৰাব পাৰিলে। সন্ধ্যা এই নামটো যিমানেই লয় সিমানেই কিবা দুমোজাত ৰৈ যায় অভিমন্যু। কি আছে বাৰু এই ছোৱালীজনীৰ? সৰু ছোৱালীৰ দৰে কাঞ্চনৰ ডাল জঁপিয়াই ছিঙিবও জানে, অভিজ্ঞ নাৰীৰ দৰে তাক বুজাবও জানে। তাৰ সৰু কথাতে কান্দিও দিয়ে আৰু তাৰ ঢাল হৈ শৰ্মিষ্ঠাক গালিও দিয়ে। এইবোৰ কাৰণতে চাগে কোনোবাই লিখিছিল, নাৰী তুমি অনন্য। আজিলৈকে অভিমন্যুক কোনো ছোৱালীৰ লগত কোনেও ইমান জোকাই পোৱা নাই যিমান সন্ধ্যাৰ লগত জোকাইছে। লগতে সন্ধ্যাই একমাত্ৰ ছোৱালী যাৰ লগত সি ইমান আপোন হৈ পৰিছে। এই জোকাবোৰ কিয় জানো তাৰ চোন ভাল লাগিবলৈ লৈছে। তাইৰ লগত থাকিলে যেন আৰু জোকাও এনে অনুভৱ হ'বলৈ লৈছে। আজি সন্ধ্যাক সেই কথাটোৱে খোলাখুলিকৈ কৈ দিলে। হয়তো তাই ইমান ভবা নাই, তাক জোকাবও চাগে পিছত, তথাপিও সি কৈ দিলে। অনুভৱক বুকুত হেঁচি থোৱা ধৰণৰ মানুহ অভিমন্যু নহয়। তাৰ মতে সময় থাকোঁতে ক'ব লাগে কথাবোৰ কৈ দিব লাগে। এইবোৰ আং বাং ভাবি ভাবিয়েই অভিমন্যু আহি পাইছিল পাটকাইলৈ। কাঞ্চনজংঘাৰ ওচৰ পাইছিলহি সি। আঁতৰৰ পৰা দেখিছে পুলটোত কোনোবা বহি আছে। পিছফালৰ পৰাই চিনি পালে অভিমন্যুৱে। সি মাতিবলৈ ল'ৰাটোৰ ফালে আগবাঢ়ি যাওঁতে হঠাৎ কাৰেণ্ট যোৱাত এন্ধাৰ হৈ গৈছিল গোটেইখন। আকাশত কজলা জোনটোৱেই কিবা এটা যেন ভয়ংকৰ ৰূপহে লৈছে। অভিমন্যুৱে পকেটৰ পৰা মোবাইলটো উলিয়াই টৰ্চটো জ্বলাবলৈ লওঁতে হঠাৎ এটা চিঞৰ শুনিবলৈ পালে, এটা প্ৰাণকাতৰ চিঞৰ। টৰ্চটো মৰাত সি দেখিলে পুলৰ ওচৰত বহি থকা ল'ৰাটো বাগৰি পৰিছে ৰাস্তাত। একেই দৌৰে অভিমন্যু তাৰ ওচৰ পালেগৈ। ওচৰ পাই আচৰিত হৈ থৰ হৈ ৰৈছিল অভিমন্যু, কাৰণ ৰাস্তাত মুখেৰে ফেন ওলাই পৰি থকা মৌৰৰ কাষেৰে পাৰ হৈ পুলটোৰ তললৈ নামি গৈছে এডাল সাপ। হয়, সাপে খুটিছিল মৌৰক। হাতত থকা মোবাইলটো খহি পৰিছিল অভিমন্যুৰ। প্ৰাণকাতৰ চিঞৰ এটা আপোনা আপুনি ওলাই আহিছিল, ময়ূৰ। ৰাস্তাৰে চাইকেল লৈ আহি কেইজনমানে লগে লগে চাইকেল ৰখাই সিহঁতৰ ওচৰ পাইছিলগৈ। কোনোবা কাঞ্চনজংঘাৰ পৰা ওলাই আহিছিল। মুহূৰ্ততে ঠাইডোখৰত জুম হৈ পৰিছিল। কোনোবাই এম্বুলেঞ্চক ফোন কৰিলে। মৌৰক পুলটোৰ ওপৰত দাঙি শুৱাই দিলে। অৰ্ধচেতন অৱস্থাত আছিল সি। সৌ ভৰিটোৰ কলাফুলাত স্পষ্ট হৈ আছিল সাপৰ দাঁতৰ ফুট দুটা। অলপ তেজো ওলাইছিল। অভিমন্যু কন্দমুৱা হৈ পৰিছিল। অলপ সময়ৰ পিছতে এম্বুলেঞ্চ আহি পালেহি। ততাতৈয়াৰকৈ মৌৰক উঠাই লগত অভিমন্যু গ'ল হেল্থ চেণ্টাৰলৈ। এম্বুলেঞ্চৰ মাত্ৰ 1 কি 2 মিনিটৰ ৰাস্তাৰেও এযুগ যেন লাগিছিল অভিমন্যু। হেল্থ চেণ্টাৰটোৰ গলিটোতেই সোমাওঁতেই হালধীয়া ষ্ট্ৰীট লাইটৰ পোহৰত সন্মুখৰ গছ কেইজোপাৰ ডালবোৰ যেন ভয়ানক হৈ চকুত ধৰা দিছিল। যেন গছত ওলমি আছে একো ডাল হালধীয়া সাপ। মৌৰৰ হাতখন চেঁচা পৰিছিল। কাৰোবাক হেৰুৱাৰ ভয়ে বুকুখন মোচৰি নিছিল অভিমন্যুৰ। হেল্থ চেণ্টাৰত ডাক্তৰ আহি পাইছিলে। মৌৰৰ অৱস্থা দেখি ডাক্তৰগৰাকীও তাক তাত ৰাখিবলৈ ভয় কৰিলে, যিহেতু ইয়াত এণ্টিভেনাম নাই। লগে লগে তেওঁ মিছন নাৰ্ছিং হোমলৈ ৰেফাৰ কৰিলে। মাত্ৰ এটা ইনজেকশ্যন দিছিল। মা বুলি চিঞৰি উঠিছিল মৌৰে। অভিমন্যুৱে সাৱটি ধৰিছিল তাক। ইনজেকশ্যনটো লৈ আকৌ এম্বুলেঞ্চত উঠিব লওঁতে অনুৰণো আহি সেইখিনি পাইছিলহি। সি ইতিমধ্যে কাৰোবাৰ মুখত শুনিছিলে, সেয়ে সোনকালে হেল্থ চেণ্টাৰ পালেহি। অভিমন্যুৱে যেন অলপ সকাহ পাইছিল তাক পাই। অনুৰণো গাড়ীতে যাবলৈ ওলাল। অভিমন্যুক ক'লে, তোমাৰ হাতত চাগে পইচা বনাই নাই নহয়, মই লৈ আহিছোঁ ব'লা। তেতিয়াহে অভিমন্যুৰ খেলাইছিল মনত। 1 টকাও হাতত নথকাকৈ নাৰ্ছিং হোম যাবলৈ লৈছিল সি। বিপদৰ সময়তো ধৈৰ্য ধৰি কিদৰে কাম কৰিব লাগে সেয়া অনুৰণৰ বাহিৰে কোনে ভালদৰে জানিব। সিহঁতকেইটা এম্বুলেঞ্চতে বিচন পালেগৈ। ময়ূৰ এতিয়া সম্পূৰ্ণ সচেতন। অধৈৰ্য হৈ পৰা অভিমন্যুক অনুৰণে বুজাইছিল, একো নহয় তাৰ, চিন্তা নকৰিবা। মিছন পোৱাৰ পিছতেই মৌৰক লগে লগে ইমাৰ্জেঞ্চি ৱাৰ্ডত ভৰালে। অনুৰণে পইচা দি কৰিব লগা ফৰ্মেলিটিবোৰ পূৰণ কৰিলে। অভিমন্যু বাহিৰতে ৰ'ল। তেতিয়াহে মোবাইলটো উলিয়াওঁতে অভিমন্যুৱে দেখিলে সন্ধ্যাৰ 21টা মিছ কল। হয়তো তাইও কথাটো গম পাইছে। সি কল বেক কৰিলে। সন্ধ্যাই ৰিচিভ কৰিয়ে ফেকুৰি উঠিল। ক'ত থাক হা তই? ফোনটো উঠাব নোৱাৰ নেকি? জাননে মই কিমান ভয় খালোঁ? কাৰোবাক হেনো সাপে কামুৰিছে। কাৰোবাক নহয়, মৌৰক। অভিমন্যুৱে কপা কপা মাতেৰে ক'লে। কি? মৌৰক? সন্ধ্যাও কঁপি উঠিছিল।
মই আৰু অনুৰণে মিছনলৈ আহিছোঁ, এতিয়া ইমাৰ্জেঞ্চি ৱাৰ্ডত নিছে। কোনোমতে কথাকেইটা কৈ ফোনটো কাটিলে সি। সৰু ল'ৰাৰ দৰে চকু পানী বৈ আহিছিল তাৰ। ময়ূৰক এই কষ্টত চাই থাকিব নোৱাৰে সি। অনুৰণে তাৰ বাহুত হাত থৈ ক'লে, অভিমন্যু, একো নহয় ময়ূৰৰ, বিশ্বাস ৰাখা ভগৱানৰ ওপৰত। অভিমন্যুৱে নিজকে কোৱাৰ দৰেই ক'লে, চালা ইমান কওঁ তাক, ৰাতিখন ঘূৰি নুফুৰিবি, ইমান বুজাওঁ, নাই নুশুনে। কাণত সেইডাল লগাই ল'ব পাৰিলে গোটেই পৃথিৱী উলট পালট হ'লেও গম নাপায় সি। এইবাৰৰ পৰা সি ৰাতি ৰুমৰ পৰা ওলাকচোন। অনুৰণে আকৌ ক'লে, ময়ূৰৰ ঘৰত খবৰ এটা দিব লাগিছিল নহয়, ফোন নম্বৰ আছে নি কাৰোবাৰ তাত? নাই, ফোন নম্বৰটো বাদেই ময়ূৰৰ ঘৰৰ একো খবৰেই নাজানে অভিমন্যুৱে। সি কেতিয়াও তাৰ ঘৰৰ কথা নকয়, সুধিলেও কেলে লাগেনো বুলি আঁতৰি যায়। ময়ূৰৰ মোবাইলটো আছে যদিও লক থকাৰ বাবে খোলাটো সম্ভৱ নহয়, সেইবাবে কাৰোলৈকে একো খবৰ দিব নোৱাৰিলে অভিমন্যুহঁতে। অলপ পিছতে ডাক্তৰ আহি ক'লেহি যে চিন্তাৰ কাৰণ নাই, ময়ূৰক এণ্টিভেনাম দিয়া হৈছে, অলপ পিছতে চেঞ্জ আহিব, কিন্তু 24 ঘণ্টাৰ বাবে তাক অবজাৰভেশ্যনত ৰখা হ'ব। সকলো যদি ঠিকেই থাকে কাইলৈ আবেলি মানে ৰিলিজ দিব। স্বস্তিৰ নিশ্বাস এৰিছিল অভিমন্যুহঁতে। ময়ূৰৰ ওচৰ পাইছিলগৈ। চেঞ্জ অহাত লাহেকৈ চকুকেইটা মেলিছিল সি। হেতা হাঁহি এটা মাৰি কৈছিল, চৰি অভি, চৰি কৈ লাভ নাই, হোষ্টেল গৈ লওঁ, চাই থাক কি কৰি আছোঁ মই। ইমান ক'লেও নুশুনা কথা। অভিমন্যুৰ মাতটোত তেতিয়াও অলপ কান্দোনৰ সুৰ। ময়ূৰে অস্পষ্ট মাতেৰে কৈছিল, বেমাৰতো গালি দিছ মোক। অনুৰণে মূৰত হাত ফুৰাই কৈছিল তাক, চিন্তা নকৰিবা ময়ূৰ, ভাল হৈ যাব। নাৰ্ছিং হোমত অকল এজনক থাকিবলৈ দিয়াৰ বাবে অনুৰণ এম্বুলেঞ্চখনতে উভতি আহিল। অভিমন্যু ৰৈ গ'ল তাতে। সন্ধ্যালৈও ফোন এটা কৰি কৈ দিলে। অনুৰণ গৈ পোৱাতহে হোষ্টেলৰ দেৱাদাহঁতে ঘটনাটো গম পালে। বাৰু যি হওক, ময়ূৰ এতিয়া বিবাদমুক্ত বুলি শুনি সকলোৱে উশাহ ল'লে। আহি পালা নেকি? সন্ধ্যাই মেছেজ দিছিল অনুৰণলৈ। সি আহি ৰুমত সোমাইছিলহে মাত্ৰ। উত্তৰত দিলে, জাষ্ট সোমাইছোঁ হোষ্টেল। ডক্টৰে কি কৈছে? সন্ধ্যাই সুধিলে। এতিয়া একো প্ৰব্লেম নাই, 24 ঘণ্টা অবজাৰভেশ্যনত ৰাখি কাইলৈ ইভিনিং ৰিলিজ দিব। অনুৰণৰ পঢ়া কথাখিনি শুনিহে দীঘলকৈ উশাহ এটা টানিলে সন্ধ্যাই। এই সময়খিনি কম ভয় খাইছিল নে? ইফালে জুৰি প্ৰীতিখাহঁতৰো একেই অৱস্থা। ময়ূৰৰ শান্ত মুখখন মনলৈ আহি আছিল। অলপ সময় ৰৈ সন্ধ্যাই আকৌ দিলে, অভি ঠিকে আছেনে? অনুৰণে লগে লগে দিলে, এতিয়া ঠিকে আছে, অথনি অলপ ভয় খাইছিল। অনুৰণ, মোক এবাৰ লৈ যাবা তাতে। ঠিক আছে, মৰ্ণিং ওলাবা। সন্ধ্যাই জানে অনুৰণে তাইক না নকয়, তাই নিজেও বিচাৰিছে যাবলৈ। অভিৰ এই সময়ত কি অৱস্থা হৈছে তাই বুজিব পাৰিছে ভালদৰে। কাইলৈ পুৱা যাব লাগিব। সোনকালে টোপনি গ'ল সন্ধ্যা। ময়ূৰৰ বিচনাখনৰ কাষতেই চকী এখনত বহি গোটেই ৰাতিটো পাৰ কৰিলে অভিমন্যুৱে। ৰাতি মাজে মাজে সাৰ পাই তাক চাই আছিল। কোনোবা সময়ত বিষত সি কেঁকাই উঠে। অভিমন্যুৱে মূৰত হাত ফুৰাই আকৌ টোপনি যোৱায়। ৰাতিপুৱা ঠিক 6 মান বজাত ময়ূৰৰ ফোনটো বাজিল। সি সাৰ পাই যায় বুলি অভিমন্যুৱে ফোনটো ৰিচিভ কৰিলে। কোনোবা বয়সস্থ মানুহ এগৰাকীৰ মাত। জোন, কালিৰ পৰা ফোন কৰা নাই যে, গা ভালে আছেনে? অভিমন্যুৱে ক'লে, মই ময়ূৰৰ বন্ধু অভিমন্যুহে। তাৰ কালি এটা এক্সিডেণ্ট হ'ল। তাৰ পিছত গোটেই ঘটনাটো কৈছিল সি। মানুহগৰাকীয়ে ফেকুৰি উঠিছিল। অভিমন্যুৱে আকৌ ক'লে, এতিয়া চিন্তা কৰিব লগা একো নাই, আপুনি পাৰিলে ময়ূৰৰ মাক দেউতাকক খবৰ দি এবাৰ আহিবলৈ কওক। তেজপুৰ মিছন নাৰ্ছিং হোমতে আছে ময়ূৰ। মানুহগৰাকীৰ নম্বৰটো ময়ূৰৰ মোবাইলত ছেভ নথকালৈ চাই তেওঁ যে তাৰ মাক নহয় সেইটোত নিশ্চিত হৈছিল অভিমন্যু। ফোনটো কাটিলে তেওঁ, হয়তো আহিব। ময়ূৰ তেতিয়াও টোপনি। বাথৰুমলৈ গৈ মুখখন ধুলে অভিমন্যুৱে। অলপ পিছতে সন্ধ্যা আৰু অনুৰণ আহি পালেহি। অনুৰণে ময়ূৰ আৰু অভিমন্যুৰ ব্ৰাছ লৈ আনিছিল। সন্ধ্যাই অনুৰণ নাৰ্ছিং হোমত থাকোঁতে অনাৰ দৰে টিফিনত সিহঁতৰ বাবে হোষ্টেলৰ পৰা লুচি ভাজি লৈ আনিছিল। ময়ূৰক খোৱাৰ পৰা জগাই মুখ ধুৱাই সেইখিনি খোৱালে। তাৰ মন নাছিল যদিও সন্ধ্যাতে জোৰ কৰাত খালে। খাই লৈ আজৰি হৈ কথা পাতি আছিল সিহঁতে। সন্ধ্যাই কৈ আছিল, সেইকাৰণে কওঁ, হেডফোনডাল লগালেও অলপ কেয়াৰফুল হৈ থাকিব লাগে। ময়ূৰে ঘটনাটো কৈছিল। কাৰেণ্ট যোৱাৰ বাবে সাপডাল কোনফালৰ পৰা আহি তাক কামুৰিলে সি ততেই নাপালে। অনুৰণে ইউনিভাৰ্চিটিৰ হেল্থ চেণ্টাৰৰ কথা কৈছিল। গোটেই কেম্পাছটোত সাপেৰে ভৰ্তি হৈ থকাৰ পিছতো হেল্থ চেণ্টাৰত এণ্টিভেনাম নাই। সঁচাকৈ চিন্তা কৰিবলগীয়া কথা এইটো। ময়ূৰৰ খবৰ ল'বলৈ মাজতে দেৱাদাও আহিছিল। অলপ সময় থাকি গ'লগৈ। কিছু সময়ৰ পিছত ডাক্তৰজন আহি আকৌ এটা টেষ্ট কৰিবলৈ লৈ গৈছিল ময়ূৰক। এইটোৰ ৰিজাল্ট ভাল আহিলেই ৰিলিজ ল'ব পাৰিব। এনেকুৱাতে ময়ূৰৰ নম্বৰত
আকৌ অথনিৰ মানুহগৰাকীয়ে ফোন কৰিলে। তেওঁ আহি নাৰ্ছিং হোমৰ আগফাল পাইছিলহি। অভিমন্যু আগবাঢ়ি গৈ তেওঁক কেবিনলৈ আনিলে। ময়ূৰ তেতিয়া নাই। বকা চুলিৰ মানুহ এগৰাকী, খুব বয়সীয়া, ময়ূৰৰ মাক যেন লগা নাই। অভিমন্যুৱে চিনাকি দিলে। আমি ময়ূৰৰ বন্ধু, মই অভিমন্যু, এয়া অনুৰণ আৰু তাই। কথাটো শেষ নহওঁতেই মানুহগৰাকীয়ে নিজেই ক'লে, তুমি চাগে সন্ধ্যা। ময়ূৰে তোমালোকৰ কথা মোৰ আগত কৈয়ে থাকে। নমস্কাৰ এটি জনাই সন্ধ্যাই সুধিলে, আপুনি ময়ূৰৰ মা? নহয়, মই তাৰ মাক নহয়। মানুহগৰাকীৰ কথাত অভিমন্যুৱে ক'লে, আচলতে তাৰ মাক নহ'লে দেউতাক কোনোবা হোৱাটোহে জৰুৰী আছিল নেকি? সিও ভাল পালেহেঁতেন। মানুহগৰাকীয়ে হুমনি এটা পেলালে। ক'ৰ পৰা আহিব? ময়ূৰৰ মাক দেউতাক এজনো নাই। নাই মানে? তেওঁলোক কি ঢুকাল? অভিমন্যুৰ উত্তৰত মানুহগৰাকীয়ে যিটো কথা ক'লে সি জোকাৰি গৈছিল তিনিওটা। তেওঁ কৈছিল, ময়ূৰৰ মাক দেউতাকৰ কোনো পৰিচয় নাই, সি অনাথ। অচম্বিত দৃষ্টিৰে চাই ৰৈছিল সন্দেহতে। সি ক'ব একো বুজি পোৱা নাছিল। মানুহগৰাকীয়ে কপা কপা মাতেৰে কৈ গৈছিল, আজিৰ পৰা প্ৰায় 20 বছৰমান আগতে এইখন নাৰ্ছিং হোমৰ জাবৰৰ দমৰ পৰা উদ্ধাৰ কৰা হৈছিল ময়ূৰক। হয়তো কোনোবা পিশাচৰ অবৈধ। পিছৰখিনি ক'ব নোৱাৰি ৰৈ গৈছিল তেওঁ। দীঘলকৈ উশাহ এটা টানি আকৌ কৈছিল, মই নাৰ্ছিং হোমখনতে কাম কৰোঁ, লগতে এখন অনাথ আশ্ৰমো চলাওঁ। সেয়ে মই যাৱতীয় কামখিনি কৰি তাক লৈ আহিছিলোঁ আমাৰ আশ্ৰমলৈ। তেতিয়াৰে পৰা আতল তলকৈ ৰাখিছিলোঁ তাক। বৈ অহা চকুপানীখিনি আঁচলেৰে মুচি অলপ সময় ৰৈছিল মানুহগৰাকী। সন্ধ্যাই সুধিলে, সেইবাবে ময়ূৰ ইমান উদাসীন হৈ থাকে? হয়তো সি নিজৰ মাক দেউতাকক। সন্ধ্যাৰ কথাৰ মাজতে মানুহগৰাকীয়ে আকৌ ক'লে, নহয়, সি উদাসীন নাছিল আগৰ পৰা। গোটেই আশ্ৰমখনত দৌৰি ঢাপৰি উৎপাত কৰি ফুৰিছিল। আশ্ৰমৰ সকলোৰে সি চকুৰ মণি আছিল। খুব মৰম কৰিছিল তাক সকলোৱে। কিন্তু দীঘলকৈ উশাহ এটা টানি মানুহগৰাকীয়ে আকৌ ৰ'ল। অভিমন্যুৱে সুধিলে, কিন্তু কি? তেওঁ আকৌ ক'বলৈ লাগিল, পঢ়া শুনাত সি সৰুৰ পৰাই চোকা আছিল। ক্লাছ 4 নে 5ত আছিল সি। এদিন এটা পৰিয়ালে তাক তুলি ল'বলৈ আহিল। আমি সকলোৱে ভাল পালোঁ। ল'ৰাটোৱে মাক দেউতাকৰ মৰম পাব, ধনী মানুহ ঘৰত সি সুখত থাকিব। তাৰ যাবলৈ মন নাছিল, খুব কান্দিছিল। মই বুজাই বঢ়াই পঠালোঁ, সি গ'ল। তাৰপিছত মানুহগৰাকীয়ে কথাখিনি শেষ কৰিব নোৱাৰি শব্দ কৰি কান্দি উঠিল। সন্ধ্যাই তেওঁক পানী এগিলাচ আনি দিলে। সেই গিলাচ খাই কিছু শান্ত হৈ তেওঁ আকৌ ক'লে, আমি ভবাৰ দৰে নহ'ল। মানুহ ইমান নিচ থাকে বুলি জনা নাছিল। সেই পৰিয়ালটোৱে আমাৰ জোনক নি ঘৰৰ চাকৰ কৰিলেগৈ তাৰ কোমল হাত দুখনেৰে। তেতিয়াৰ পৰা বাচন ধোৱা, ঘৰ মচা এইবোৰ কাম কৰিবলৈ বাধ্য হ'ল। কৰিব নোৱাৰিলে তাক মাৰধৰ কৰিবলৈ ল'লে। আমি ভাবিছিলোঁ সি খুব সুখত আছে, কিন্তু সি প্ৰায় 5 বছৰমান সেই যাতনা ভুগিয়েই কটালে। যিটো ল'ৰাক আমি আশ্ৰমত টানকৈও এষাৰ কথা নকওঁ, সি সদায় গালি সপনি মাৰপিটৰ মাজতে থাকিবলগীয়া হৈছিল। নিজৰ পঢ়া শুনাৰ লগতে ঘৰৰ সমস্ত কাম, ইমান কষ্ট হৈছিল তাৰ। তেওঁ আকৌ চপি উঠিল। অভিমন্যু আৰু সন্ধ্যাটো বাদেই ময়ূৰৰ এই কাহিনীত অনুৰণেও চকু পানী ৰখাব পৰা নাছিল। মানুহগৰাকীয়ে আকৌ ক'লে, সহ্যৰো এটা সীমা থাকে। সি শেষত মেট্ৰিকৰ আগে আগে ঘৰৰ পৰা পলাই আশ্ৰম পালেহি। মোৰ বুকুত সোমাই হুক হুকাই কান্দিছিল সি। তাৰ কাহিনী শুনি গোটেই আশ্ৰমখনে উচপিছিল। কেতিয়াও ভবা নাছিলোঁ 5 বছৰৰ পিছত সেইটো অৱস্থাত জোনক পাম। তাৰপিছত আমি যুঁজিলোঁ। আইনী প্ৰক্ৰিয়াৰে সেই পাখণ্ডকেইটাৰ ওপৰত কেছ দি সিহঁতক জেললৈও পঠালোঁ। তেতিয়াৰ পৰা ময়ূৰ আমাৰ লগতে আছিল। মেট্ৰিক পাছ কৰি হায়াৰ ছেকেণ্ডাৰীও পঢ়িলে। তাৰপিছত এই তেজপুৰত চিট পালে। সি পঢ়া স্কুলখনৰ শিক্ষক সকলোৱে মিলি তাৰ পঢ়াৰ খৰচ বহন কৰে। হাত খৰচটো মই যিমান পাৰোঁ দিওঁ, কেতিয়াবা স্কলাৰশ্বিপো পায়। আমি তাক ঘূৰাই পালোঁ হয়, কিন্তু তাৰ সেই আগৰ ৰং ৰইজবোৰ হেৰাই গ'ল। জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সময়খিনি গালি সাপনি কষ্টত পাৰ কৰিব লগাৰ বাবে হ'বলা অনবৰতে ফূৰ্তি কৰি থকা ল'ৰাটো উদাসীন হৈ পৰিল। কথা বতৰাও নোকোৱা হ'ল। মানুহৰ পৰা আঁতৰি থাকিবলৈ ল'লে। হৈ হাল্লা চিঞৰ এইবোৰ সহ্য কৰিব নোৱাৰা হ'ল। তাৰ জীৱনটো একেবাৰে খালী হৈ গ'ল। সন্ধ্যাই উচপিছিল। বেৰখনতে ভেজা দি খিৰিকীৰে বাহিৰলৈ চাই ৰৈ আছিল অনুৰণ। অভিমন্যু জঠৰ হৈ বহি আছিল। এক নিস্তব্ধতা। ময়ূৰ ল'ৰাটো এটা সাঁথৰ বুলি সকলোৱে ভাবিছিল সঁচা, কিন্তু এই যে এসাগৰ কাহিনী বুকুত লৈ সি জীয়াই আছে, কোনেও কল্পনাই কৰিব পৰা নাছিল। যি সময়ত অভিমন্যুহঁতে মাক দেউতাকৰ বুকুৰ উমলিছিল, সেই সময়ত ময়ূৰে জীৱনৰ সৈতে যুঁজিছিল। অভিমন্যুৰ এতিয়া মনত পৰিছে ময়ূৰে কিয় কৈছিল,
ৰাতি সুধিছ এন্ধাৰলৈ ভয় কৰেনে বুলি। মানুহগৰাকীয়ে আকৌ নিজক কোৱাৰ দৰে ক'লে, বুজিও নাপাওঁ মানুহে কোনখন অন্তৰেৰে নিজৰ কেঁচুৱাক জাবৰৰ দমত থৈ যাব পাৰে। মাকৰ মমতা কি সেয়া সেইজনী নাৰীক সোধক যাৰ বিয়াই নহ'ল, নতুবা বিয়া হোৱাৰ পিছতো মা হ'ব নোৱাৰিলে। বুকুৰ মাজত এই মা শব্দটো নুশুনাৰ কষ্টখিনি হেঁচি ৰখাটো কিমান কষ্ট সেয়া এক সস্তীয়া প্ৰেম কৰা মহাই কি জানিব। এইবাৰ অভিমন্যুহঁতৰ ফালে ঘূৰি তেওঁ ক'লে, কথাখিনি তোমালোকক কোৱাৰ বাবে বেয়া নাপাবা। তাৰ মুখত তোমালোকৰ কথা শুনি থাকোঁ। সি কৈছে তোমালোকে হেনো তাক খুব মৰম কৰা। সেইবাবেই ক'লোঁ। তাৰপিছত তেওঁ অভিমন্যুক ক'লে, বোপাই যোনে কৈছিল তুমি হেনো তাক ফায়েকৰ দৰে মৰম কৰা, তাক চাবা। মোৰ যোনে মৰম কি বস্তু বুজিয়েই নাপালে। অভিমন্যুৱে তেওঁৰ হাতকেইটাত ধৰি ক'লে, আপোনাক কথা দিছোঁ ময়ূৰক কেতিয়াও অকলে এৰি নিদিওঁ। তাক ভাইৰ দৰে ভাবিছিলোঁ আজিলৈকে, এতিয়াৰ পৰা সি মোৰ নিজৰ ভাই। তোমালোকক যে কেনেকৈ ধন্যবাদ জনাম এইখিনি কথা ময়ূৰক কেতিয়াও নক'বা তোমালোকে। ময়ো এতিয়া তাক লগ নকৰোঁ, নহ'লে সি গম পাব। মাত্ৰ এই টকাখিনি লোৱা, তাৰ চিকিৎসাৰ খৰচ। বেগৰ পৰা পইচা অলপ উলিয়াই অভিমন্যুহঁতৰ ফালে আগবঢ়াই দিলে মানুহগৰাকীয়ে। এইবাৰ অনুৰণে ক'লে, পইচা নালাগে, এইখিনি আপুনি আশ্ৰমৰ কামতে খৰচ কৰিব। ময়ূৰৰ চিকিৎসাৰ বাবে খৰচ আমি তিনিওজনে মিলি দিম। সন্ধ্যাই ক'লে, অনুৰণে ঠিকেই কৈছে, পইচাৰ কাৰণে আপুনি একো চিন্তা কৰিব নালাগে, আমি আছোঁ। আৰু এইবোৰ কথা আমাৰ বাহিৰে আন কোনেও গম নাপায়। আপুনি চিন্তা নকৰিব। ময়ূৰক পুতৌ দেখুওৱা কোনো কাম আমি কেতিয়াও নকৰোঁ। তাক পুতৌ কৰাৰ সাহসো নাই আমাৰ। জীৱনটোক সি যিমান দেখিছে আমি তাৰ আধাও দেখা নাই। মানুহগৰাকীয়ে আকৌ উচপি উঠিল, ঈশ্বৰে তোমালোকৰ ভাল কৰক বুলি সিহঁত তিনিওটাকে মূৰত হাত ফুৰাই তেওঁ যাবলৈ ওলাল। অনুৰণে তেওঁক বাছত উঠাই দিবলৈ আগবাঢ়ি গ'ল। অভিমন্যু বহি আছিল বিচনাতে। সন্ধ্যাই তাৰ বাহুত হাত থলে। সি ফেকুৰি গৈছিল। মনত আছেনে সন্ধ্যা? কেইদিনমানৰ আগতে মই শৰ্মিষ্ঠাৰ কথাক লৈ কিমান কি ভাবিছিলোঁ যে পৃথিৱীৰ আটাইতকৈ ডাঙৰ সমস্যা মোৰ লগতহে হৈছিল। কিন্তু সেই ময়ূৰক চা, ইমানখিনি সহ্য কৰিছে সি জীৱনত। চাবি সন্ধ্যা, আজিৰ পৰা মই একো অভিযোগ নকৰোঁ জীৱনত। আমি যিটো বয়সত পুতলা লাগে বুলি কান্দিছিলোঁ, সি মা দেউতা এই শব্দটো যাৰ বাবে কান্দিছিল বে। অভিমন্যুৱে ৰখাব নোৱাৰিলে নিজক, শব্দ কৰি কান্দি উঠিছিল। সন্ধ্যাই সাৱটি ধৰিছিল তাক, একো কোৱা নাছিল। তাই জানে ময়ূৰ অভিমন্যুৰ বাবে কি, গতিকে কান্দক, হেঁপাহ পলুৱাই কান্দক সি। সন্ধ্যাৰ বুকুত মূৰটো গুজি কান্দি কান্দি আছিল অভিমন্যুৱে। সন্ধ্যাও তাৰ মূৰটো সাৱটি চুলিখিনিত হাত ফুৰাইছিল। তাইৰ দুই এটোপাল চকু পানী অভিমন্যুৰ মূৰতো পৰিছিল। নিজৰ মাজতে ব্যস্ত থকা সন্ধ্যা আৰু অভিমন্যু এটাইও মন কৰা নাছিল মানুহগৰাকীক গাড়ীত উঠাই দিয়ে সি কেবিনটোৰ দুৱাৰ মুখত ৰৈ সিহঁতলৈ চাই থকা অনুৰণক।